আৰ্থিক দৈন্যতা মেধাবী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অধ্যয়নৰ বাবে যাতে হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ডিগবৈৰ RD Senior Secondary Schoolৰ মহান পদক্ষেপ আৰ্থিকভাৱে পিছপৰা মেধাবী ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান এই জলপানী লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ 2টা বৰ্ষৰ বাবে RD Senior Secondary Schoolত বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰিব প্ৰতি বছৰৰ দৰে এইবাৰো 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক এই জলপানী প্ৰদান কৰা হয় উজনি অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ডিগবৈৰ RD Senior Secondary Schoolৰ প্ৰশংসনীয় পদক্ষেপ আৰ্থিকভাৱে দুৰ্বল মেধাবী ছাত্ৰ ছাত্ৰীক অধ্যয়নৰ সুবিধা কৰি দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ আৰ্থিকভাৱে দুৰ্বল 30 গৰাকীকৈ মেধাবী ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান কৰে RD Senior Secondary School কৰ্তৃপক্ষই শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ প্ৰায় 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়াৰ উদ্দেশ্যে প্ৰদান কৰা হয় এই বিশেষ জলপানী এই জলপানী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে RD Senior Secondary Schoolৰ অধ্যক্ষ দিব্যজ্যোতি দে ট্ৰাষ্টি মনোজ ধানোৱাৰ সঞ্চালক সিমি ধানোৱাৰ উপাধ্যক্ষ মমি বৰঠাকুৰ অতিথি হিচাপে 9 পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱানী প্ৰসাদ ঢুংগানা ফিলবাৰী বৰ্ণিল একাডেমীৰ শিক্ষক প্ৰশান্ত খনিকৰ কেটেটেং জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সৰ্বজ্যোতি লিম্বু লগতে স্থানীয় বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰে প্ৰতি বছৰে RD Senior Secondary School জলপানী প্ৰদান কৰি ইতিমধ্যে ৰাজ্যৰ ভিতৰতেই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে এই জলপানীৰ জৰিয়তে বছৰ বছৰ ধৰি শ ছাত্ৰ ছাত্ৰী উপকৃত হৈ আহিছে আৰু এইবাৰো এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জলপানী প্ৰদান কৰাক লৈ উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী অভিভাৱকসকল এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে ভাষণ প্ৰদান কৰিলে RD Senior Secondary Schoolৰ ট্ৰাষ্টি মনোজ ধানোৱাৰে জীৱন যিমান দিন RD কলেজ থাকিব কিমান দিন আমি এটো দি থাকিব পাৰিম আৰু পাৰিলেতো আমি গোটেই ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰীয়ে কৰি দিম কিন্তু যদি সব ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰী কৰি দিওঁ আমাৰ শিক্ষকক কোনে দৰমহা দিব আমাৰ এই RD কলেজটো চলি থাকিবলৈ যিখিনি খৰচ আছে চৰকাৰেতো আমাক পইচা নিদিয়ে আমাক এটকাও নিদিয়ে সিস্টেমটো চলিব কেনেকৈ সেইকাৰণে আমি ফিজটো ল'বই লাগিব ফিজটো লৈছোঁ আৰু যোনজন যোগ্য আছে আৰ্থিকভাৱে দুৰ্বল কিন্তু যোগ্য হয় আমি তেওঁক দিবলৈ চেষ্টা কৰিছোঁ এটা অব্যাহত থাকিব গতিকে আপোনালোকক এই সভালৈ আহি যেটো ধৰণে আপোনালোকে অংশগ্ৰহণ কৰিছে ভাল লাগিছে এজন অভিভাৱক ক'লে তেখেত বৰদৈগুৰিৰ পৰা আহিছে বুলি মই শুনি আছিলোঁ কথাটো যেটো পৰম্পৰা এই পৰম্পৰাটো আমি কেনেকৈ আৰম্ভ কৰিলোঁ আৰু আজি আমি সফলভাৱে কি ধৰণে ৰূপায়ণ কৰি আছোঁ এই বস্তুটো জনাটো দৰকাৰ আছে প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰদেৱৰ উল্লেখ এজন বক্তাই কৰি গৈছে অলপ আগত মূল যিজন পথ প্ৰদৰ্শক আছিলে সেইজন তেখেতে আছে যেতিয়া RD কলেজখন আমি স্থাপন কৰোঁ 2004 চনত তেতিয়া ইয়াত কোনো জলপানী প্ৰদান কৰাৰ কোনো চিষ্টেম নাছিল যোনে আহে খৰচ দিব পাৰে তেওঁলোক আহিছিলে খৰচ কৰিছিল আৰু পঢ়া শুনা কৰি গৈছিল যেটো কনফিডেন্সত মঞ্চত আহি মাইক্ৰোফোনৰ আগত কথাখিনি ক'বলৈ চেষ্টা কৰি আছে মোৰ ছাত্ৰ জীৱনৰ কথাটো অলপ মনত পৰিছে যে মাইক্ৰোফোনটো দেখিলে মোৰ ভয় লাগি গৈছে আৰু কোনোবাই কিবা ক'বলৈ দিব নেকি ভয়তে মোৰ মুখত পেপোৱা লাগি গৈছে তো কিমানখিনি সময় পৰিৱৰ্তন হৈছে সেইটো দেখি ভালো লাগিছে আৰু ছাত্ৰ ছাত্ৰীৰ যেটো আত্মবিশ্বাস যে মাইক্ৰোফোনটো লৈও ৰাজহুৱা স্থানত মুক্ত মনেৰে কথাখিনি ক'ব পাৰিম সেই আত্মবিশ্বাসটো চাই ভাল লাগিছে আৰু এনেকৈ ভৱিষ্যতৰ নেতৃত্বও আগবাঢ়িব সেইটো মোৰ এটা বিশ্বাস হৈছে আজি মঞ্চত উপস্থিত
আমাৰ মাজত বহু বছৰৰ পৰা পাই আহিছোঁ দুংগানা ছাৰক লগত উপস্থিত আছে একে সময়তে জলপানী প্ৰদান সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে RD Senior Secondary Schoolৰ সঞ্চালিকা সিবিধা দুৱাৰে বিগত বছৰসমূহৰ দৰে এই বছৰো RD Senior Secondary Schoolৰ তৰফৰ পৰা মুঠ 30 জন ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰা হৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বাছনি কৰা হৈছে এই ছাত্ৰ ছাত্ৰীসকল মেধাৱী সেই অঞ্চলসমূহৰ মেধাৱী ছাত্ৰ ছাত্ৰী কিন্তু তেওঁলোকৰ আৰ্থিক দৈন্যতা যাতে শিক্ষাৰ ক্ষেত্ৰত কোনো কাৰণতে যাতে হেঙাৰ হ'ব নোৱাৰে সেইবাবে RD Senior Secondary School 2014 বৰ্ষৰ পৰা এই স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে যাতে এই ছাত্ৰ ছাত্ৰীসকলে গুণগত আৰু ভাল শিক্ষা হাই ছেকেণ্ডেৰীত 2 বছৰ ইয়াত পাব পাৰে আৰু ইয়াত তেওঁলোকে কলেজৰ লগতে হোষ্টেলতো সম্পূৰ্ণ বিনামূলীয়া পাঠদান পাব সম্পূৰ্ণ 2 বছৰ আৰু তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে তেওঁলোকে যি সপোন লৈ পেলাই RD Senior Secondary Schoolত নামভৰ্তি কৰিবলৈ আহিছে তেওঁলোকৰ সপোন পূৰণ হওক আৰু ভৱিষ্যত দিনে যি অঞ্চলৰ পৰা তেওঁলোকে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই ইয়াত RD Senior Secondary Schoolত 2 বছৰৰ পিছত যেতিয়া ওলাই যাব তেতিয়া সেই অঞ্চলসমূহলৈ তেওঁলোকে এতিয়াৰ দৰে পুনৰ গৌৰৱ কঢ়িয়াই আনে RD Senior Secondary Schoolৰ এই মহান পদক্ষেপৰ শলাগ লৈ জলপানী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলেও মোৰ নাম শ্ৰী কাশ্যপজ্যোতি বৰা আৰু মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে RD জ্যেষ্ঠ মহাবিদ্যালয়ে মোক বিনামূলীয়াকৈ ইয়াত 2 বছৰ পঢ়াৰ যি সুবিধা প্ৰদান কৰিছে তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ আৰু RD জ্যেষ্ঠ মহাবিদ্যালয়ৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে আমাৰ যিসকল ল'ৰা ছোৱালী ইয়াত উপস্থিত আছে সেই সকলোৰে ঘৰৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নহয় আৰু সেই আৰ্থিক দুৰৱস্থাক যাতে তেওঁলোকে প্ৰতিবন্ধকতা হিচাপে নলয় সেই প্ৰতিবন্ধকতাক নেওচি তেওঁলোকে নিজৰ জীৱনত যি লক্ষ্য বান্ধি লৈছে সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰে তাৰ বাবে RD জ্যেষ্ঠ মহাবিদ্যালয়ে যি এক পদক্ষেপ লৈছে সেই পদক্ষেপ নথৈ শলাগিবলগীয়া আৰু ময়ো এই পদক্ষেপৰ অংশীদাৰী হ'বলৈ পাই আনন্দিত হৈছোঁ আৰু এটা দৃঢ় বিশ্বাস আছে যে হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাত এটা ভাল ফলাফল দেখুৱাব পাৰিম আৰু যিহেতু দেখুৱাবই লাগিব কাৰণ RD জ্যেষ্ঠ মহাবিদ্যালয়ে ইমানখিনি যেতিয়া আমাৰ কাৰণে কৰিব পাৰিছে আমিও তেওঁলোকৰ কাৰণে কৰিব লাগিব আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ আশাৰে ধন্যবাদ আমাৰ নিচিনা ছাত্ৰ ছাত্ৰী যোনবোৰ অতি ভিতৰুৱা ঠাইৰ পৰা যে আৰ্থিকভাৱে সবল নহয় কিন্তু মনত সদায় এটা হেঁপাহ আছিল যে এদিন RD কলেজত গৈ ভালদৰে পঢ়িম আৰু সেই সপোন আজি বাস্তৱত ৰূপায়িত হোৱাৰ দিশে মই উপলব্ধি কৰিছোঁ আৰু আগন্তুক দিনত যাতে ছাৰ বাইদেউহঁতে দিয়া মোক এই সুন্দৰ ভৱিষ্যতে যাতে এই পদক্ষেপটো ভালদৰে ছাৰ বাইদেউসকলক প্ৰতিদান দিব পাৰোঁ তাৰে এতিয়া মোক মেমে কৈছিলে যে যদি তুমি ভালকৈ পঢ়া যদি তুমি RD পৰা টপ কৰা তেনেহ'লে তুমি স্কলাৰশ্বিপ পাই যাবা সেইটো কাৰণে মই বহুত কষ্ট কৰি পঢ়িছিলোঁ যিহেতু মা পাপাৰ ইমানকৈ কোচিঙৰ কাৰণে ইমানকৈ তেওঁলোকে দিব নোৱাৰিব সেইটো কাৰণে মই বহুত কষ্ট কৰি পঢ়িছিলোঁ আৰু লাষ্টত মই সেইটো কাৰণে সক্ষম হ'লোগৈ স্কলাৰশ্বিপটো ল'বলৈ এতিয়া মেমহঁতে মোক ফুল স্কলাৰশ্বিপ দিছে সেইটো কাৰণে আৰু মই এতিয়া কলেজতো ভাল ৰিজাল্ট কৰিম বুলি আশা কৰিছোঁ দিগবুৰ পৰা নিতুমণিৰ প্ৰতিবেদন এনি টক্স সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত